आवरण दाशेन नश्यन्ति सर्वजन्तवः मित्राणि च स्वाकम् इत्थं विचार्य रक्षणं सदा শ্ৰোতা বন্ধু নমস্কাৰ সুষম বসুন্ধৰাৰ ত্ৰয়োদশ খণ্ডলৈ আপোনাক আদৰণি জনাইছো বিগত খণ্ডটিত আমি বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কেনেদৰে ঋণ লাভ কৰিব পাৰো সেই সম্পৰ্কে বিশেষজ্ঞৰ পৰা জানিব পাৰিছো কৃষি বিশেষজ্ঞ বন বিশেষজ্ঞ আৰু বেংক বিষয়াৰ পৰামৰ্শই আমাৰ সেউজ কৰ্মীসকলক সামগ্ৰিকভাৱে অভিযান আগবঢ়াই নিয়াত বিজ্ঞ কৰি তুলিছে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতে নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দোলাই ইতিমধ্যে ফাগুন মাহ আহি দুৱাৰদলিত ৰৈছেহি আমাৰ প্ৰকৃতিয়ে প্ৰাক মৌচুমীৰ আগজাননী দিলেই এজাক দুজাক বৰষুণো আহিছে ধূলিৰে ধূসৰিত প্ৰকৃতি বৰষুণৰ পানী পাই ক্ৰমে জীপাল হৈ উঠিছে লঠঙা গছৰ ডালত কুঁহিপাতেও থুটিয়াইছে আমি ক'ব পাৰো গছপুলি ৰোপণৰ সময়ো লাহে লাহে কাষ চাপি আহিছে আমি এতিয়া জোৰদাৰ প্ৰস্তুতিৰে গছপুলি ৰোপণৰ বাবে চনপৰা পতিত মাটি সাজু কৰি ৰাখিবৰ হ'ল যাৰ মাটি যেনেকুৱা সেই অনুপাতে বিশেষজ্ঞৰ পৰামৰ্শৰ কথা মনত পেলাই গছপুলিৰ উৎসৰ সন্ধান কৰিবৰ হ'ল আমাৰ পঞ্জীকৃত সেউজ কৰ্মীসকলে খৰখেদা কৰিবৰো হ'ল কাৰণ চাওঁতে চাওঁতে পুলি ৰোপণৰ সময় আহি পাবহি বতৰ চাই কঠীয়া পাৰিলেহে সময়ত ফচল কাটিব পৰা যাব নে কি কয় আমাৰ সেউজ অভিযান মূলতঃ গছপুলি ৰোপণৰ অভিযান আমাৰ পঞ্জীকৃত সেউজ কৰ্মীসকলৰ বেছিভাগৰে কৰ্মভূমি গ্ৰামাঞ্চল বা চহৰৰ সমীপৱৰ্তী এলেকা প্ৰায় সকলো সেউজ কৰ্মীয়ে গছপুলি ৰোপণক প্ৰাধান্য দিছে সেয়েহে প্ৰথমতে আমি গছপুলি ৰোপণৰ মাজেৰে সেউজ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো পিছে গছপুলি ৰোপণৰ ক্ষেত্ৰতো আমি আৰু বহুতো নতুন নতুন কথা জানিবলগীয়া আছে শিকিবলগীয়া আছে আজিকালি গোটেই বিশ্বতে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ মাজেৰে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ নতুন নতুন কনচেপ্টৰ বিকাশ ঘটিছে এনে কিছু নতুন অৱধাৰণাৰে বিজ্ঞ হৈ আমি যাতে কামত আগবাঢ়ি যাব পাৰো সেই বিষয়ে জানিবৰ বাবে আমি আজি আমন্ত্ৰণ কৰি আনিছো দীৰ্ঘদিন ধৰি বন সংৰক্ষণ সংবৰ্ধন আৰু সুৰক্ষাৰ বাবে কাম কৰি থকা অসম আৰু উত্তৰ পূব ভাৰতৰ এগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মী নেচাৰ্ছ বেকনৰ সঞ্চালক অসম চৰকাৰৰ অসম গৌৰৱ বঁটাৰে সন্মানিত সৌম্যদীপ দত্ত ডাঙৰীয়া অতি সম্প্ৰতি আমাৰ সমাজত গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে ইতিমধ্যে আমাৰ অসমতো 3খনকৈ গ্ৰাম্য অভয়াৰণ্য ঘোষণা কৰা হৈছে স্থানীয় লোকে খৰি কাঠ মৎস্য আদি সংগ্ৰহ কৰি এনে অভয়াৰণ্যৰ পৰা বিশেষভাৱে উপকৃত হ'ব পাৰে এই সম্পৰ্কে বিস্তৃতভাৱে সৌম্যদীপ দত্ত ডাঙৰীয়াই আমাক এনেদৰে অৱগত কৰে অভয়াৰণ্য কথাটো বোধকৰো শ্ৰোতা বন্ধুসকলে জানে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান কিন্তু গ্ৰাম্য অভয়াৰণ্য বুলি এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে আৰু নেচাৰ্ছ বেকনে এই ধাৰণাটোৰ প্ৰধান প্ৰবক্তা এতিয়া কথাটো আহিব গ্ৰাম্য অভয়াৰণ্যনো কি আমাৰ বিভিন্ন ৱেটলেণ্ড আছে অৰ্থাৎ আৰ্দ্ৰভূমি আছে বিভিন্ন জংঘল আছে তো এতিয়া এই যে আৰ্দ্ৰভূমি এই যে সৰু সুৰা জংঘল তাতেও বিভিন্ন বন্যপ্ৰাণী বাস কৰে যেনেকুৱা বনৰীয়া চৰাই বিভিন্ন সৰীসৃপ গুই আৰ্দ্ৰভূমিবোৰত কাছ সৰু সুৰা স্তন্যপায়ী প্ৰাণী যেনেকুৱা জহামল কৰবাত কৰবাত সুগৰি পহু নেউল সেইবোৰ বাস কৰে তো গ্ৰাম্য অভয়াৰণ্য এই ধাৰণাটোৰ মাজেৰে কি হয় কোনো এটা অঞ্চল যদি এটা সৰু জংঘল বা এটা আৰ্দ্ৰভূমি গাঁৱৰ মানুহ গাঁৱৰ যি সংগঠন আছে গাঁও পঞ্চায়ত আছে
গাঁৱৰ যিবোৰ বেচৰকাৰী সংগঠন আছে, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে, চবে মিলি পেলাই সেই অঞ্চলটো গ্ৰাম্য অভয়াৰণ্য বুলি ঘোষণা কৰিব পাৰে। ইয়াতে চৰকাৰী তেনেকুৱা কোনো কথা নাই। আৰু গ্ৰাম্য অভয়াৰণ্য ঘোষণা কৰিলে কি হ'ব, সেই অঞ্চলৰ বন্যপ্ৰাণীৰ কোনো ক্ষতি হ'ব নোৱাৰে, বন্যপ্ৰাণীক কোনো হত্যা কৰিব নোৱাৰিব, ধৰিব নোৱাৰিব। কিন্তু সেই অঞ্চলৰ পৰা যিখিনি সুবিধা মানুহে পায়, যেনেকুৱা আৰ্দ্ৰভূমি হ'লে তাৰ পৰা মাছ মাৰে, তাতে গৰু ম'হ চৰে, তাৰ পৰা ঘাঁহ কাটে, কেতিয়াবা সেইবোৰ এক্টিভিটি চলি থাকিব। খালি বন্যপ্ৰাণী সংৰক্ষিত হ'ব লাগিব। অনুৰূপভাৱে জংঘলৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। এতিয়া কথাটো হ'ল যে বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 মতে বন্যপ্ৰাণীবোৰ চবতে সংৰক্ষিত। ভাৰতবৰ্ষত কোনো বন্যপ্ৰাণীক কোনেও ধৰিব নোৱাৰে, মাৰিব নোৱাৰে, কিনা বেচা কৰিব নোৱাৰে, আনকি বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ ৰাখিব নোৱাৰে। আমাৰ যে সংবিধানত মৌলিক দায়িত্ব হিচাপে দিয়া আছে আমাৰ বন্যপ্ৰাণীবোৰ সংৰক্ষণ কৰা। সেইকাৰণে কোনো এটা অঞ্চল যেতিয়া গাঁৱৰ মানুহ একত্ৰিত হৈ পেলাই সংঘবদ্ধভাৱে গ্ৰাম্য অভয়াৰণ্য ঘোষণা কৰিব, বন্যপ্ৰাণী তাতে সংৰক্ষিত হ'ব। আৰু গাঁৱৰ মানুহৰ যিটো অধিকাৰ যে তাতে মাছ মৰা কিংবা তাৰ পৰা শাক পাচলি কালেক্ট কৰা, গৰু ম'হৰ খাদ্য লোৱা, কেতিয়াবা বাঁহ বেত আনা, সেই কামবোৰ চলি থাকিব। এক অৰ্থে মানুহৰ অৰ্থসামাজিক প্ৰয়োজনত চাহিদাত যি আৰ্দ্ৰভূমি বা জংঘল থাকিব সেইটোও সংৰক্ষিত হ'ব আৰু বন্যপ্ৰাণীও সংৰক্ষিত হ'ব। ইতিমধ্যে অসমত 3খন গ্ৰাম্য অভয়াৰণ্য ঘোষণা কৰিছে। তাৰ ভিতৰত এটা হ'ল চলা গ্ৰাম্য অভয়াৰণ্য, যিটো প্ৰথম হৈছে, সেইটো চৰাইদেউ জিলাত। কেইদিন আগত কাপলা বিল গ্ৰাম্য অভয়াৰণ্য হিচাপে ডিক্লেয়াৰ হৈছে। আৰু 1 বছৰমান আগত খুমটাই সমষ্টিত আমাৰ মুখ্যমন্ত্ৰী তেওঁ আহি পেলাই এটা সৰু গ্ৰাম্য অভয়াৰণ্য ঘোষণা কৰি গৈছে। মুঠতে গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটো এনেকুৱা, গাঁৱৰ মানুহ, গাঁৱৰ সংগঠন একগোট হৈ পেলাই কোনো এটা আৰ্দ্ৰভূমি বা কোনো এটা ফৰেষ্ট, কোনো এটা জংঘলক পুৰাপুৰি সংৰক্ষিত কৰিব আৰু এটা গ্ৰাম্য অভয়াৰণ্য বুলি ঘোষণা কৰিব আৰু তাৰ বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰিব। কিন্তু তাৰ পৰা যিখিনি সুবিধা গাঁৱৰ মানুহ পাই আছে সেই সুবিধাটো চলিয়ে থাকিব। একোখন অৰণ্য বা আৰ্দ্ৰভূমিক গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ ৰাইজে কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বা গ্ৰাম্য অভয়াৰণ্য হ'বলৈ কেনেবোৰ বৈশিষ্ট্য পূৰণ কৰিব লাগিব বাৰু? ন্যূনতম মাটিৰ তাৰ কোনো পৰিমাপ নাই, তাৰ কোনো নিৰ্দিষ্ট ধাৰণা নাই। এটা ৱেটলেণ্ড যিমান ডাঙৰো হ'ব পাৰে, সৰুও হ'ব পাৰে। এটা হাবি, এটা ৰিজাৰ্ভ ফৰেষ্ট সৰুও হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, তাৰ কোনো ধৰা বান্ধা নিয়ম নাই। চৰকাৰীভাৱে কোনো এটা অভয়াৰণ্য যদি ঘোষণা হয় তেতিয়াহ'লে তাৰ কিছুমান অসুবিধা আছে। প্ৰথম হ'ল যে ক্ষুদ্ৰ অঞ্চল বন বিভাগে বা চৰকাৰে অভয়াৰণ্য ঘোষণা কৰিব নিবিচাৰে। আৰু দ্বিতীয় কথা, চৰকাৰীভাৱে যদি অভয়াৰণ্য ঘোষণা হয় তাতে মানুহৰ প্ৰৱেশ অধিকাৰ বন্ধ হৈ যায়, মানুহে সোমাব নোৱাৰে, বন বিভাগৰ অনুমতিৰ অবিহনে সোমাব নোৱাৰে। কিন্তু গ্ৰাম্য অভয়াৰণ্যৰ ক্ষেত্ৰত এইবোৰ অসুবিধাৰ পৰা সেইটো মুক্ত। আৰু অভয়াৰণ্যৰ যিটো অবজেক্টিভ, অভয়াৰণ্যৰ যিটো উদ্দেশ্য, এই গ্ৰাম্য অভয়াৰণ্যতো সেই উদ্দেশ্য ফুলফিল হয়। আৰু বন বিভাগ হওক, লোকেল এডমিনিষ্ট্ৰেশ্যন হওক, ডেপুটি কমিশনাৰ হওক, উপায়ুক্ত, পুলিচ, সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, প্ৰত্যেকৰ সাংবিধানিক দায়িত্ব যে বন্যপ্ৰাণীবোৰক সংৰক্ষণ দিয়া। গাঁৱৰ মানুহ যেতিয়া ওলাই আহি পেলাই বন্যপ্ৰাণী সংৰক্ষণৰ এটা আনুষ্ঠানিক কথা ঘোষণা কৰিব, তেতিয়া সামগ্ৰিকভাৱে চৰকাৰখনে, সামগ্ৰিকভাৱে প্ৰশাসনে সেই অঞ্চলটোক বা সেই গ্ৰাম্য মানুহখিনিৰ যিটো বন্যপ্ৰাণী সংৰক্ষণৰ চেতনা তাক সহযোগিতা কৰিবলৈ তেওঁলোকৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য। আমাৰ গ্ৰামাঞ্চলত বহুতো চৰণীয়া পথাৰ, চনপৰা মাটি নাইবা নদীৰ পাৰৰ শ শ বিঘা পতিত মাটি আছে। তেনেবোৰ ভূমি বা এলেকাত গ্ৰাম্য অভয়াৰণ্য গঢ়ি তুলিব পাৰিনে নোৱাৰি? এই প্ৰশ্নৰ উত্তৰত দত্ত ডাঙৰীয়াই আমাক এনেদৰে ক'লে। কথাটো হ'ল যে গ্ৰাম্য অভয়াৰণ্য যদি ঘোষণা কৰিব লাগে, ইতিমধ্যেই অৰণ্য এখন থাকিব লাগিব, নহ'লে ইতিমধ্যেই এটা আৰ্দ্ৰভূমি থাকিব লাগিব। ইয়াৰ মাজত এটা কথা কি যে অৰণ্য কথাটোনো কি সেইটো বুজি পাব লাগিব। অৰণ্য মানুহে সৃষ্টি কৰিব নোৱাৰে। যদি আমি বিভিন্ন সময়ত কৈ থাকোঁ জংঘল বনাইছে, অৰণ্য সৃষ্টি হৈছে, আচলতে অৰণ্য সৃষ্টি কৰিব নোৱাৰে কোনো। কিয়নো এখন প্ৰকৃতি প্ৰদত্ত অৰণ্য লক্ষ লক্ষ বছৰ ধৰি পেলাই ক্ৰমবিৱৰ্তিত হৈ পেলাই হয়। গছপুলি প্ৰত্যেকে ৰুব লাগে, গছপুলি ৰোৱাটো প্ৰয়োজন। এতিয়া গছপুলি ৰুই পেলাই অৰণ্য কোনো বনাব নোৱাৰে। তাৰ কাৰণটো হ'ল যে অৰণ্যত যিটো জৈৱ বৈচিত্ৰ্য থাকে, গছপুলি ৰুলে সেইটো নহ'ব। গছপুলি ৰুই পেলাই আপুনি এটা কাঠনি বনাব পাৰে, এটা গছৰ বাগান বনাব পাৰে, দেখাতেই অৰণ্যৰ নিচিনা হ'ব, কিন্তু সঁচা অৰ্থতেই জংঘল নহ'ব, অৰণ্য নহ'ব। সেইকাৰণে আমাৰ ধাৰণা হ'ল মানুহে গছৰ খেতি কৰিব লাগে,
গছপুলি ৰুব লাগে আৰু গছৰ খেতি কৰি পেলাই সেই গছ কাটিব লাগে যে অৰ্থনৈতিক বিকাশৰ বাবে সেই গছেৰে মানুহ কাঠ উৎপাদনকাৰী গছ লগাব পাৰে, খৰি উৎপাদনকাৰী গছ লগাব পাৰে আৰু তাৰ পৰা মানুহৰ অৰ্থনৈতিক উন্নতিও হ'ব, অৰ্থনৈতিক প্ৰগতিও হ'ব। কিন্তু প্ৰকৃতি প্ৰদত্ত জংঘল সেইটো সংৰক্ষিত কৰিব লাগিব অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে বা গ্ৰাম্য অভয়াৰণ্য ৰূপে, সেই কথাটো স্পষ্ট। গ্ৰাম্য অভয়াৰণ্যৰ লগতে এতিয়া নতুনকৈ জনপ্ৰিয়তা লাভ কৰা এটা ধাৰণা হৈছে গছৰ খেতি। অভয়াৰণ্যবিলাক প্ৰকৃতি প্ৰদত্ত, মানুহে কাঠনি সৃষ্টি কৰিব পাৰে কিন্তু অৰণ্য সৃষ্টি কৰিব নোৱাৰে। সেয়েহে অৰ্থনৈতিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া গছৰ খেতি কৰাৰ ধাৰণাটো জনপ্ৰিয় হৈছে। জৈৱ বৈচিত্ৰ্য তথা প্ৰকৃতি ধ্বংস নকৰাকৈ গছৰ খেতি কৰি কিদৰে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব পাৰি সেই সম্পৰ্কে সৌম্যদীপ দত্ত ডাঙৰীয়াই আমাক এইদৰে কৈছিল। চাওক, ইয়াতে দুটা কথা আছে। গছৰ খেতিৰ ধাৰণাটো গোটেই পৃথিৱীৰ বিভিন্ন দেশত প্ৰচলিত হৈ আছে, আমাৰ দেশতো এইটো হ'ব পাৰে। আৰু এটা উদাহৰণ হ'ল চাহ বাগিচা, তাতে গছৰ খেতিয়ে কৰিছে, গছৰ খেতি কৰি পেলাই চাহ তুলিছে, আকৌ যিবোৰ শ্বেড ট্ৰী সেইবোৰো কেতিয়াবা কাটি পেলাই খৰি হিচাপে ব্যৱহাৰ কৰিছে বা চাহ বাগানৰ ওচৰ পাজৰে যিখিনি মানুহ তেওঁলোকক দিয়ে। সেইকাৰণে গছৰ খেতিটো আমি কৰিব লাগিব। এতিয়া গছৰ খেতিৰ ক্ষেত্ৰত দুটা কথা আছে। এতিয়া ৰাজহুৱা স্থানত যদি আপুনি গছ ৰোপণ কৰে সেইটো ৰাজহুৱা সম্পত্তিৰ নিচিনা হ'ব, তেতিয়াহ'লে আগতে এটা ব্যৱস্থা কৰি ল'ব লাগিব যে ৰাজহুৱাভাৱে সেইটো বহি মেলি এটা ব্যৱস্থা এটা কৰিব লাগিব। কিয়নো ৰাজহুৱা সম্পত্তিত যদি আপুনি গছ লগালে পিছত যেতিয়া আপুনি কাটিব যাব তেতিয়াতো সেইটো আপোনাৰ ব্যক্তিগত সম্পত্তি নহয়, তেতিয়া তাতে বাধা আহিব। সেইকাৰণে প্ৰথমৰ পৰা ৰাজহুৱা স্থানত যদি গছৰ খেতি কৰিব লাগে ৰাজহুৱাভাৱে সেই কথাখিনি লৈ ল'ব লাগে। গাঁও পঞ্চায়তৰ মাধ্যমেৰে হওক, গাঁৱৰ মানুহৰ মাধ্যমেৰে হওক, জিলা প্ৰশাসনৰ মাধ্যমেৰে হওক, সেইটো এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল যে কাৰোবাৰ নিজৰ খেতি পাট্টা লেণ্ডত যদি গছপুলি লগায়, আৰু মই ভাবোঁ সেইটো চবতকৈ অধিক কৰা উচিত। পাট্টা লেণ্ডত যদি গছপুলি লগায় আৰু সেই গছপুলি কাটাত কোনো বাধা নাই আৰু এইটো তেওঁৰ সম্পত্তি হ'ব। আৰু এখন যাৰ মাটি আছে সি বেছিকৈ গছপুলি লগাব পাৰে, যাৰ কম মাটি আছে তেওঁ 2, 3, 4, 5টা গছ লগাব পাৰে। কিন্তু আমাৰ এই প্ৰৱণতাটো কম। কিছুমান প্ৰজাতিৰ গছ যদি আমি লগাওঁ তেতিয়াহ'লে 4জোপা গছৰ পৰাই আমি 50,000, 60,000 টকা পাই যাব পাৰোঁ। সেইটো বেংকত টকা থোৱাৰ নিচিনা। আপুনি বেংকত যদি আজি 1,000 টকা থয় 20 বছৰ পিছত সেইটো গৈ পেলাই 50,000 টকা হ'ব। ঠিক তেনেকৈ আজি যদি আপুনি এটা গছ পুলি ৰুৱে 20 বছৰ পিছত গৈ পেলাই সেইটো 50,000 টকাৰ কাঠত পৰিণত হ'ব। সেই কথাখিনি আমি ভাবিব লাগিব। আৰু কেইটামান প্ৰজাতি আছে, কেইমাহমান আগতে চক্ৰশিলা অভয়াৰণ্যৰ দাঁতিত ৰাভা গাঁওবোৰত আমি সেইটো কৰিলোঁ। এই বগা চন্দনৰ পুলি দিছোঁ। বগা চন্দনৰ পুলি আমাৰ ইয়াতে হয়, ধুবুৰীতে আমি জাৰ্মিনেট কৰিছোঁ। বগা চন্দনৰ পুলি যদি আপুনি আজি লগায় 20 বছৰ পিছত এইটো 8 লাখৰ পৰা 10 লাখ টকা হ'ব। সেইকাৰণে আমাৰ মানুহবোৰে এই গছ পুলি লগোৱাৰ লগে লগে সেই ধৰণৰ অৰ্থ কৰি গছৰ কথাও ভাবিব লাগিব। কিয়নো বগা চন্দন ইয়াতে ৰুলে হয়, আমি ৰুই চাইছোঁ। তো সেইকাৰণে অৰ্থনৈতিকভাৱে বেছি লাভৱান হ'ব পৰা তেনেকুৱা প্ৰজাতি ৰোৱাৰ আমি এটা প্ৰৱণতা আনিব লাগে। মানুহৰ মাজত ডিছকাশ্যন হ'ব লাগে, আলোচনা হ'ব লাগে। পুলি ক'ৰ পৰা পায়, গুটি ক'ৰ পৰা পায়, সেই ব্যৱস্থাবোৰ হ'ব পাৰে। প্ৰথম কথা মানুহে এই কথাবোৰ চিন্তা কৰিব লাগিব। বগা চন্দন অকল যে মহীশূৰত হয় তেনেকুৱা কথা নহয়, আমাৰ ইয়াতো বগা চন্দন হয় আৰু তাৰ গ্ৰোথ বহুত ভাল। ৰঙা চন্দনো হয়। এই ধৰণৰ গছপুলিও আমি ব্যক্তিগত মাটিত আমাৰ পাট্টা লেণ্ডত আমি লগাব পাৰোঁ। 4-5 জোপা গছ যদি লগাওঁ 20 বছৰ পিছত 15 লাখ টকা 20 লাখ টকাৰ মালিক হ'ব পাৰোঁ। সেই কথাটো আমি ভাবিব লাগে। চাহ খেতিও এক প্ৰকাৰৰ গছৰ খেতি, কিন্তু পৰম্পৰাগত বাৰীসমূহ ভাঙি চাহ খেতিত ব্যৱহাৰ কৰাটো অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ বহনক্ষম হ'ব পাৰে? চাহ বাগান যেতিয়া প্ৰথম কৰিলে, ব্ৰিটিছে যেতিয়া চাহ বাগান কৰিলে তেতিয়া আমাৰ চবতকৈ ডাঙৰ ক্ষতিটো হৈ গ'ল। কিয়নো আমাৰ প্ৰকৃতি প্ৰদত্ত জংঘল কাটিয়ে চাহ বাগান কৰিছে আৰু আমাৰ বায়'ডাইভাৰ্চিটি তেতিয়াই চবতকৈ ডাঙৰ ক্ষতি হৈ গৈছে। এতিয়া মানুহে অৰ্থনৈতিক বিকাশৰ বাবে চাহ খেতি যদি কৰিছে সেইটো সাংঘাতিক ক্ষতিকাৰক বুলি আমি নাভাবোঁ। কিয়নো কথাটো হ'ল অৰ্থকাৰী উদ্ভিদ লগাব লাগে। মানুহে যদি চাহ খেতি কৰি পেলাই যদি অৰ্থনৈতিকভাৱে মানুহৰ লাভ হৈছে মানুহে চাহ খেতি কৰিব। মানুহেতো আৰু জংঘল কাটি পেলাই চাহ বাগান বনোৱা নাই। এতিয়া মই যেনেকুৱা ক'লোঁ, এতিয়া চন্দন কাঠৰ খেতি কৰিলে যদি চাহ বাগিচাতকৈ বহুত বেছি লাভ হয় মানুহে চন্দন কাঠৰ খেতি কৰিব। সেইকাৰণে নতুন নতুন ধাৰণা, নতুন নতুন চিন্তাবোৰ দিব লাগিব। আজিৰ পৰা 150 বছৰ আগত চাহ বাগান কৰিছিল, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ হৈছে, মানুহৰ মনত আছে চাহ খেতি কৰিলে আমি কেইটামান পইচা পাওঁ, আৰু বহু অপশ্যন আছে। কথাটো আমি ভাবিব লাগিব।
গছৰ খেতি যিহেতু বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ মাধ্যম হ'ব পাৰে, তেন্তে নিশ্চয় অসমৰ জলবায়ু গছৰ খেতিৰ বাবে উপযুক্ত। অসমৰ পৰিৱেশত কোনবিলাক গছৰ খেতি কৰি অধিক লাভৱান হ'ব পাৰি, এই বিষয়ে তেওঁ ক'লে। যিসকলে কম দিনৰ ভিতৰত যদি কাঠ উৎপাদনকাৰী গছ লগাব বিচাৰে, তেতিয়াহ'লে ফাষ্ট গ্ৰয়িং স্পিচিছ, সোনকালে যিবোৰ বাঢ়ি আহে সেইবোৰ গছ লগাব পাৰে। যেনেকুৱা কদম লগাব পাৰে, শিমুলু লগাব পাৰে। প্লাইউডৰ কাৰণে সেইটো ধামাধাম বিক্ৰী হৈ যাব আৰু সেইটো গ্ৰ'থো বহুত ভাল। শিশু লগাব পাৰে কাঠ উৎপাদনকাৰী গছ হিচাপে। গমাৰি বহুত ভাল, কিয়নো গমাৰিৰ বহুত দাম। গমাৰি এক CFTৰ দাম আজি 2000 টকা। তো গমাৰি লগাব পাৰে। গমাৰিও বহুত ফাষ্ট গ্ৰয়িং স্পিচিছ, খুব সোনকালে বাঢ়ে। এনেকুৱা বিভিন্ন প্ৰজাতি আছে। তো সেইকাৰণে মই ভাবোঁ যে এই সম্পৰ্কে আমাৰ আৰু ট্ৰেইনিং হ'ব লাগে, আলোচনা হ'ব লাগে। এতিয়া ৰেডিঅ'ৰ মাধ্যমেৰে আপোনালোকে সাংঘাতিক কাম এটা কৰিছে, কিন্তু তথাপি মানুহৰ কিছুমান প্ৰশ্ন থাকে। সেইটো একতৰফাভাৱে ক'লে নহ'ব। মানুহৰ প্ৰশ্ন হ'লে লগে লগে উত্তৰ দিয়াৰ এটা ছিষ্টেম এটা হ'ব লাগিব। তো তেনেকুৱা বহু প্ৰজাতি আছে। কাৰ মাটি কেনেকুৱা, পানী উঠা মাটি নেকি, ওখ মাটি নেকি, তাৰ ওপৰতো নিৰ্ভৰ কৰিব কেনেকুৱা গছৰ প্ৰজাতি চিলেক্ট কৰিব। সামগ্ৰিকভাৱে এই কথাবোৰ চাব লাগে। চৰকাৰী ভূমিত ৰাইজে মিলি গছৰ খেতি কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা বা অসুবিধা থাকিব পাৰে, এজন প্ৰকৃতিবিদ হিচাপে আপুনি কি ক'ব? প্ৰথম কথা হ'ল প্ৰকৃতিবিদ হিচাপে আমি বিচাৰোঁ, নেচাৰ্ছ বিজ্ঞানে বিচাৰে প্ৰকৃতি প্ৰদত্ত জংঘল যাতে কোনেও নাকাটে, সেইটো যাতে সংৰক্ষিত হয়। দ্বিতীয় কথা, আমাৰ কাঠৰ কাৰণে, খৰিৰ কাৰণে, বেলেগ বেলেগ আচবাব পত্ৰৰ কাৰণে কাঠ উৎপাদনকাৰী গছৰ খেতি আমি কৰিবই লাগিব। প্ৰশাসন তথা চৰকাৰী বিভাগৰ সৈতে লাভালাভৰ বুজাবুজিৰ চুক্তি কৰি গছৰ খেতি কৰি লাভৱান হ'ব পৰাৰ কিবা উপায় আছে নেকি বাৰু? গাঁৱত চন পৰি থকা বহুত মাটি আছে, তাতে যদি ওৱান গ্ৰুপ অফ পিপুল চবে মিলি যদি গছৰ খেতি কৰে, তেতিয়াহ'লে কি হ'ব? মোৰ বোধেৰে গাঁও পঞ্চায়ত হওক, যিটো ছিষ্টেম আছে, গাঁৱৰ যিটো ছিষ্টেম আছে, তাৰ পৰা মাটিটো লিজ লৈ ল'ব লাগে। এই 20 বছৰৰ কাৰণে হওক, 50 বছৰৰ কাৰণে হওক, লিজ ল'ব লাগে। সেইটো এটা ছিষ্টেম হ'ব পাৰে। দ্বিতীয় এটা এগ্ৰিমেণ্ট হ'ব পাৰে যে আমি ইয়াতে গছৰ খেতি কৰোঁ, যেতিয়া আমি গছ কাটিম, গছৰ খেতিৰ পৰা আমাৰ উপাৰ্জন হ'ব, তাৰ উপাৰ্জনৰ ইমান শতাংশ গাঁও পঞ্চায়তে পাব বা সেই সংস্থাটো পাব। তেনেকুৱা এটা বুজাবুজিৰ চুক্তি হ'ব পাৰে। মই বিচাৰোঁ যে ৰাজহুৱা মাটিত যদি তেনেকুৱা খেতি কৰে, তেতিয়াহ'লে প্ৰথমতে এটা বুজাবুজিৰ চুক্তি কৰি লোৱা ভাল। নহ'লে মানুহে গছৰ খেতি কৰিব, 20 বছৰ ধৰি ৰখিব, বিভিন্ন তেওঁৰ সময় যাব, জীৱনৰ ভাল সময়খিনি গুচি যাব। পিছত যেতিয়া কাটিব যাব, তেতিয়া নানান আইনী বাধা আহিব, বিভিন্নজনে বাধা দিব। সেইকাৰণে ৰাজহুৱা মাটিত বুজাবুজিৰ চুক্তিৰ মাধ্যমেৰে কৰা উচিত। বাট ব্যক্তিগত মাটিত, পাট্টা লেণ্ডত নিজে কৰিব পাৰে, তাতে পূৰা স্বাধীনভাৱে কৰিব পাৰে। সৌম্যদীপ দত্ত ডাঙৰীয়াই অসমত নতুন নতুন অঞ্চলত গ্ৰাম্য অভয়াৰণ্য গঢ়ি তোলাৰ সম্ভাৱনাময় ছবি এখনো আমাৰ আগত দাঙি ধৰে। অৱশ্যে এই ক্ষেত্ৰত সংশ্লিষ্ট অঞ্চলৰ লোকসকলৰ সহযোগিতা লাগিব বুলি তেখেতে জোৰ দি কয়। গ্ৰাম্য অভয়াৰণ্য সৃষ্টি কৰিব পৰা অসংখ্য ঠাই আছে, প্ৰতিখন জিলাত আছে। মই ভাবোঁ অলমষ্ট প্ৰতিখন গাঁৱত আছে। আৰু আমি যে কওঁ না, এই পৃথিৱীখন আমাৰ, আমি এটা দৰ্শনত বিশ্বাস কৰোঁ, পৃথিৱীটো আমাৰ। এই যে আমি বুলি যে কথাটো কওঁ নহয়, আমি মানে অকল মানুহ নহয়, আমি মানে চৰাই চিৰিকটি, পোক পতংগ, আন জীৱ জন্তু চব সেই আমি। আমাৰ কাৰণে এটা সুন্দৰ পৃথিৱী আমি গঢ়িব লাগিব। আৰু এই পৃথিৱী অকল মানুহৰ বাবে এইটো হ'ব নোৱাৰে। অকল মানুহৰ বাবে যদি পৃথিৱীক গঢ়িব বিচাৰে, তেতিয়াহ'লে পৃথিৱী মানুহক পৃথিৱীৰ পৰা নোহোৱা কৰি দিব। এনেকুৱা বহু উদাহৰণ আছে। খুব শক্তিশালী জীৱ যেনেকুৱা ডাইনচৰাছ, পৃথিৱী এটা সময়ত ডমিনেট কৰিছিল। কিন্তু যিহেতু পৃথিৱীৰ কাৰণে তেওঁলোকক লাগতিয়াল নহ'ল, পৃথিৱীয়ে তেওঁলোকক নোহোৱা কৰি দিল। সেই তেনেকৈ মানুহ যদি আন জীৱ জন্তু, বন্যপ্ৰাণী, চৰাই চিৰিকটি কাৰো বাবে মংগলজনক নহয়, এই মানুহেও পৃথিৱীত বেছিদিন জীয়াই থাকিব নোৱাৰিব। আৰু সেই অৱস্থাটো আমি দেখিছোৱে বহু ঠাইত। প্ৰকৃতিয়ে মানুহক আঁতৰাই দি আছে। প্ৰকৃতি মানুহক আঁতৰাই দি পেলাই আকৌ প্ৰকৃতিক আহ্বান কৰিব। সেইকাৰণে সেই চেতনাটোও মনৰ মাজত থাকিব লাগিব যে অকল আমি বুলি ক'লে অকল মানুহ নহয়, আমি বুলি ক'লে বন, বন্যপ্ৰাণী, আন জীৱ জন্তু চবে। কৈছে গ্ৰাম্য অভয়াৰণ্য কৰাৰ অজস্ৰ ঠাই আছে, অসংখ্য ঠাই আছে। খালি কথাটো মানুহৰ মনত আনিব লাগিব। সেইটো কথা ময়ো ক'ব নোৱাৰিম, এইটো কথা কোনো চৰকাৰেও ক'ব নোৱাৰিব। কিয়নো গাঁৱৰ মানুহখিনি, যিসকল আমাৰ শ্ৰোতা বন্ধু শুনি আছে, তেওঁলোকে শুনি যদি ভাবে আমাৰ এই আৰ্দ্ৰভূমিটোতো গ্ৰাম্য অভয়াৰণ্য হ'ব পাৰে। যেনেকুৱা কাপলা বিলত মাছ মাৰিছিল, তাতে লিচি আছে, চাৰিওপিনে মাছমৰীয়া কমিউনিটি আছে। কিন্তু কাপলা বিল সংৰক্ষণৰ বাবে তাৰ অঞ্চলৰ মানুহখিনি আগবাঢ়ি আহিছে। ডেপুটি কমিশ্যনাৰ আহিছে, DC আহিছে, DFO আহিছে, চবেই মিলি পেলাই গাঁৱৰ মানুহখিনি এইটো ডিক্লেয়াৰ কৰিছে যে কাপলাবিল গ্ৰাম্য অভয়াৰণ্য। ইয়াতে চৰকাৰীভাৱে কৰণীয় খালী যে মানুহৰ এই যে সৎ প্ৰচেষ্টাটোক সহায় কৰা, এইটোৱে হ'ব চৰকাৰী প্ৰচেষ্টা। আৰু সেইটো আমাৰ কনষ্টিটিউশ্যন, আমাৰ সংবিধানৰ, প্ৰকৃতি প্ৰদত্ত সংবিধানৰ আমাৰ দায়িত্ব হয়।
আমাৰ বহুতো বনজ সম্পদ ভিত্তিক উদ্যোগ বন্ধ হৈ গৈছে পৰ্যাপ্ত কেঁচামালৰ নাটনিৰ বাবে। বাঁহৰ অভাৱত কাগজ কল, শিমলু গছৰ অভাৱত জুইশলা কাৰখানা বন্ধ হৈ গৈছে। কিন্তু গছৰ খেতি কৰি এনেবোৰ উদ্যোগ বৰ্তাই ৰাখিব পাৰি। গছৰ খেতিটো আমি কৰিবই লাগিব। আমি গছৰ খেতি নকৰাৰ কাৰণে আমাৰ এই দুৰৱস্থা হৈছে। আমাৰ ইণ্ডাষ্ট্ৰী ধৰক উইমকো, ৱেষ্ট ইণ্ডিজ মেচ কোম্পানী ধুবুৰীত আছিল, ইমান বছৰ ধৰি পেলাই জংঘলৰ পৰা শিমলু কাঠ আনি ফেক্টৰী চলাইছে। এই চাপৰিৰ পৰা শিমলু কাঠ, প্ৰকৃতি প্ৰদত্ত জংঘলৰ পৰা শিমলু কাঠ আনি পেলাই ফেক্টৰী চলাইছে। যিহেতু গছৰ খেতি কৰা নাই, এটা সময়ত শিমলু কাঠ নোহোৱা হৈ গৈছে, বাছ ফেক্টৰী বন্ধ হৈ গৈছে। সেইকাৰণে আমি যদি গছৰ খেতি নকৰোঁ, আমাৰ কি হ'ব? আমাৰ প্ৰকৃতি প্ৰদত্ত জংঘলৰ ওপৰত আমাৰ চাপ বাঢ়িব। কিন্তু মানুহৰতো খৰি লাগিবই। মানুহৰ চবৰ ঘৰে ঘৰেতো আৰু গেছ নাই। 10% মানুহৰ ঘৰতো গেছ নাই। 90% মানুহৰ খৰিৰ ওপৰত চলি আছে। তো খৰিৰ কাৰণেতো গছৰ খেতি কৰিবই লাগিব। আজি খৰিৰ এক মোন খৰিৰ দাম 300 টকা, মাত্ৰ 1 মোন 40 কেজি খৰিৰ দাম। তো খৰি হিচাপেও যদি গছৰ খেতি কৰে, তথাপি এইটো সাংঘাতিক এটা লাভজনক ব্যৱসায়। গ্ৰাম্য অভয়াৰণ্য আৰু গছৰ খেতি কেনেদৰে একোটা সমুদায়ৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ আধাৰ হ'ব পাৰে, সেই সম্পৰ্কে পুংখানুপুংখভাৱে আমি সম্মদীপ দত্ত ডাঙৰীয়াৰ পৰা জানিব পাৰিলোঁ। এতিয়া আমাৰ সমস্যা হ'ল গছপুলি সংগ্ৰহ কৰাটো। তেখেতে ক'লে যে গছপুলিৰ চাহিদা অনুপাতে নাৰ্চাৰীৰ সংখ্যাও বাঢ়িব। যিসকল নাৰ্চাৰী ইতিমধ্যে আছে, সেই নাৰ্চাৰীবোৰ বিশেষকৈ ফুল, অৰ্নামেণ্টেল ট্ৰী আৰু এই যে নেশ্যনেল হাইৱে যে হৈছে, নেশ্যনেল হাইৱেৰ মাজেৰে যে গছপুলি ৰুব লাগিব, সেইকাৰণে ইমান নাৰ্চাৰী হৈ গ'ল গোটেই অসমত। এই নাৰ্চাৰীত গৈ পেলাই যদি আপুনি পাৰ্টিকুলাৰ কোনো এটা গছৰ ডিমাণ্ড দিয়ে, তেতিয়াহ'লে সেই নাৰ্চাৰী বনাই দিব, প্ৰথম কথা। দ্বিতীয় কথা, কিছুমান গছৰ পুলি নিজে উৎপাদন কৰিব পাৰে। আপুনি শিমলু তোলা অলপ আনি পেলাই যদি সিঁচি দিয়ে, শিমলু গছ তাৰ পৰা এনেই হ'ব। আপুনি পকা কদম গছ আনি পেলাই যদি তাত মেছ কৰি পেলাই যদি মাটিত দি দিয়ে, তাৰ পৰা এনেই পুলি হ'ব। আমি নিজেও অলপ চেষ্টা কৰিব পাৰোঁ, সহজতে আমি সেইটো পাই যাম। আৰু কিছুমান আমি যদি লাৰ্জ স্কেলত কৰোঁ, তেতিয়াহ'লে আমি নাৰ্চাৰীক ক'ব পাৰোঁ, বা আমাৰ নিজৰ গাঁৱত আমি নাৰ্চাৰী এটা নিজেও বনাই ল'ব পাৰোঁ। অথবা বন বিভাগক ক'ব পাৰোঁ। প্ৰত্যেকটো জিলাত বন বিভাগৰ নাৰ্চাৰী আছে। মানুহে যেতিয়া এই নাৰ্চাৰীবোৰৰ প্ৰতি আগ্ৰহ দেখুৱাব, তেতিয়াহ'লে এই নাৰ্চাৰীবোৰ এফেক্টিভলি গঢ় লৈ উঠিব। এতিয়া হয়তো আছে, ক'ৰবাত এফেক্টিভ হৈ আছে, ক'ৰবাত নাই, কোনো ঠাইত কৰিছে, কোনো ঠাইত কৰা নাই। কিন্তু এই যে সচেতনতা মানুহৰ, গছপুলি লাগে, সেইটো বন বিভাগকো ক'ব পাৰে। আৰু বন বিভাগৰ নাৰ্চাৰী আছে, প্ৰত্যেকটো ডিভিশ্যনত আছে। যদি ক'ৰবাত নাই, তাতে মানুহে চাপ সৃষ্টি কৰিব লাগে, ডিঅ'পক ক'ব লাগে, কিয় নাই, নাৰ্চাৰী কৰি পেলাই আমাক এইখিনি পুলি যোগান ধৰক। আৰু মই ভাবোঁ যে বন বিভাগ যোগান ধৰিব। এতিয়া আমি পঞ্জীভুক্ত শ্ৰোতাসকলৰ কামৰ কথা পাতোঁ। যোৱা সপ্তাহত আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলক অনুশীলনীৰ ৰূপত এটি প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল। প্ৰশ্নটোৰ উত্তৰ অনুষ্ঠানটোৰ সেই খণ্ডটোৰ কথা বতৰাৰ মাজতেই আছিল। আমাৰ সুষমা বসুন্ধৰা অভিযানৰ সৈতে প্ৰশ্নটোত জড়িত কথাবোৰৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছিল। আচলতে আমি আশা কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটোৰ প্ৰত্যেকটো খণ্ড মনোযোগেৰে শুনক। কেৱল প্ৰশ্নৰ উত্তৰ দিবলৈ বুলিয়ে কিন্তু নহয়, আপোনাৰ চিন্তা, আপোনাৰ পৰিকল্পনা, আপোনাৰ কামত যাতে ই সহায়ক হয়, সেইবাবেহে আমি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছোঁ। কামটো সৰু ল'ৰা ছোৱালীৰ দৰে বুলি যাতে অৱহেলা নকৰে। বাৰু, যোৱাবাৰৰ প্ৰশ্নটো আছিল, যিকোনো এটা প্ৰকল্প ৰূপায়ণৰ বাবে বেংকৰ পৰা ঋণ পাবলৈ এজন কৃষক বা উদ্যমীৰ মানসিকতা কেনে হোৱা উচিত, আৰু তেওঁৰ সাধাৰণতে কি অৰ্হতা থাকিলে বেংকে ঋণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। উত্তৰটো লিখি হোৱাটছএপ যোগে 17 ফেব্ৰুৱাৰী বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল। শ্ৰোতা বন্ধু, এই খণ্ডটিত কোনো ধৰণৰ অনুশীলনীৰ কথা অৱতাৰণা কৰা হোৱা নাই, কিন্তু অনুশীলনীৰ ধাৰা অব্যাহত থাকিব আমাৰ পিছৰ খণ্ডবিলাকতো। শ্ৰোতা বন্ধু, আমি বিগত প্ৰতিটো খণ্ডতে কৈ আহিছোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হওক। সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ আৰু প্ৰচাৰো কৰিছোঁ। পিছে আজিও সময়ৰ অভাৱৰ বাবে আমি চিঠি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। পত্ৰলেখকসকলে যাতে আমাৰ এই অসুবিধাৰ বাবে বেয়া নাপায়। আগন্তুক খণ্ডত চিঠি আমি নিশ্চয় প্ৰচাৰ কৰিম। শ্ৰোতা বন্ধু, আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখি আমালৈ পঠিয়াব পাৰিব। আমাৰ ঠিকনা সুষমা বসুন্ধৰা, মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786-003। ইমেইল যোগেও আমালৈ লিখিব পাৰে। আমাৰ ইমেইল আইডি হ'ল airdaak@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিব কিন্তু। বাৰু,
তেনেহ'লে আজিলৈ বিদায় লৈছোঁ অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত নমস্কাৰ पवनः दुष्टतां यति प्रकृतिर्विकृतायते